নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, আপোনালোকে গম পায় ধাৰাবাহিকভাৱে অৰুণোদয় আঁচনি সংক্ৰান্তত ভিডিঅ' মই এই চেনেলৰ জৰিয়তে আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ। আৰু এই ভিডিঅ'টোতো আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, অসম চৰকাৰে অচিৰেই আৰম্ভ কৰিব অৰুণোদয় 3.0 আৰু যিসকল ব্যক্তি অৰুণোদয় আঁচনিৰ প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ ইনক্লুড হোৱা নাই, যিসকল যোগ্য হিতাধিকাৰী আছে, যিসকল যোগ্য ব্যক্তি আছে, তেওঁলোকে অৰুণোদয় আঁচনিৰ এতিয়ালৈকে ইনক্লুড হোৱা নাই, তেওঁলোকক অৰুণোদয় 3.0 জৰিয়তে সামৰি লোৱা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰি থৈছে। আৰু খুব অচিৰেই অৰুণোদয়ৰ বাবে আবেদন আৰম্ভ হ'ব। এইবাৰ নতুনকৈ দুটা পদ্ধতিৰে অৰুণোদয়ৰ বাবে আবেদন আৰম্ভ হ'ব পাৰে। বন্ধুসকল, দুটা পদ্ধতিৰ ভিতৰত এটা হ'ব পাৰে অফলাইন আৰু এটা হ'ব পাৰে অনলাইন। তো বন্ধুসকল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ আবেদন অফলাইনেই হৈছে। দুবাৰকৈ অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, এয়া কিন্তু অফলাইনতে হৈছিলে। আৰু এইবাৰ কিন্তু জনে বিভিন্ন ধৰণে দাবী কৰা পৰিপ্ৰেক্ষিতত অনলাইন আবেদন কৰিব দিব পাৰে। এয়া দুটা পদ্ধতিত আৰম্ভ হ'ব, হয়তো অফলাইন বা অনলাইন, যিকোনো দুটা পদ্ধতিতে আৰম্ভ নহওক কিয়, যিকোনো পদ্ধতিৰ বাবে আপুনি সাজু হৈ থাকিব লাগে। আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, আপুনি এলাৰ্ট থাকিব লাগে। অৰুণোদয় আঁচনি সংক্ৰান্তত আপোনালোকক যিকোনো খবৰ নিয়মিতভাৱে চেনেলৰ জৰিয়তে প্ৰভাইড কৰি থকা হয়, যাৰ বাবে আপোনালোকক জনাইছোঁ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো যদি ফেচবুকত চাইছে, পেজটোত এটা ফ'ল' দি ৰাখক। এনেধৰণৰ লেটেষ্ট আপডেটবোৰ আপুনি নিতৌ পাই থাকিব। তো বন্ধুসকল, যিকেই নহওক, যদি আপোনাক অৰুণোদয় আঁচনিৰ অনলাইন পদ্ধতিৰে আবেদন কৰিব দিয়া হয়, তেতিয়াহ'লে আপুনি আবেদন প্ৰক্ৰিয়াৰ সময়ত কেৱল আপোনাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি আপলোড দিব। আৰু আপোনাৰ যদি অনলাইন কৰিব দিয়া হয়, ৰিকুৱাৰ্ড ডকুমেণ্টছ আপলোড দিয়াৰ পিছতো আপোনাক অফলাইন কিন্তু ভেৰিফিকেশ্যন কৰা হ'ব। আৰু তাৰপিছতে আপুনি এটা ফাইনেল লিষ্ট এটা লাভ কৰিব। তো এই প্ৰক্ৰিয়াটো অনলাইন পদ্ধতিটো যদিও কিছু ক্ষেত্ৰত ভাল, কিছু ক্ষেত্ৰত কিন্তু যথেষ্ট কষ্টকৰ হ'ব, এনেকুৱা অনুভৱ হয়। তো বন্ধুসকল, যিকেই নহওক, আচলতে অৰুণোদয় আঁচনিৰ আবেদন এতিয়ালৈকে অফলাইন পদ্ধতিৰে আৰম্ভ হৈছিলে, অফলাইন পদ্ধতিৰে ইয়াৰ কাৰ্য সমাপন হৈছে। আৰু 3.0ৰ আবেদনো অফলাইন হোৱাৰ সম্ভাৱনা আছে। তো বন্ধুসকল, অৰুণোদয় আঁচনিৰ অফলাইন পদ্ধতিত যদি আবেদন কৰিব দিয়া হয়, তেতিয়াহ'লে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিব লাগিব, আনিব লাগিব। সেই ফৰ্মটো আপুনি ধুনীয়াকৈ ফিল আপ কৰি তাত আপোনাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড বা ভোটাৰ কাৰ্ড বা আপোনাৰ আটাইতকৈ এটি মেজৰ ডকুমেণ্টছ হ'ল এইটো ৰানিং আপোনাৰ বেংক একাউণ্ট। তো যদি আপোনাৰ বেংক একাউণ্ট নাই, আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে বা আপোনাৰ বেংক একাউণ্ট আছে কিন্তু সেয়া সক্ৰিয় হৈ থকা নাই, তেতিয়াহ'লে আপুনি অচিৰেই এই যাৱতীয় কাম কাজবোৰ কৰি লওক। কিয়নো অৰুণোদয় আঁচনিৰ আবেদন কৰিবলৈ দিব তেতিয়া আপুনি দৌৰাদৌৰি কৰিব নালাগে, আপুনি অনায়াসে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, যিকোনো পদ্ধতিতে অৰুণোদয় আঁচনিৰ আবেদন আৰম্ভ নহওক কিয়, আপোনালোকে যোগ্য যদি হয় তেতিয়াহ'লে আবেদন কৰক। এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই ৰাখোঁ, যদি আপুনি ৰেচন কাৰ্ড আছে, অৰুণোদয় আঁচনিত আপুনি আবেদন কৰিলে পৰিয়ালৰ যিকোনো এজন ব্যক্তিয়ে অট'মেটিকেলি নিশ্চিতভাৱে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। তো বন্ধুসকল, অৰুণোদয় আঁচনিৰ আবেদন আচলতে অনলাইন নে অফলাইন হ'ব লাগে? আপোনাৰ কি অভিমত? ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব।